নমস্কাৰ এই মুহূৰ্তত আহি পৰিছে ৰাতিপুৱাৰ কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ। আজি হৈছে 17 মে। দেশৰ কোটি কোটি কৃষকৰ একাউণ্টত পিএম কিষাণৰ 20 নম্বৰ কিস্তি টকা অতি শীঘ্ৰে প্ৰদান কৰিব কেন্দ্ৰীয় চৰকাৰে। লগতে লাখ লাখ মহিলাগোটৰ একাউণ্টত মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই 10,000 টকা প্ৰদান কৰিব। আত্মহত্যাৰ প্ৰতিজন মহিলালৈ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ বৃহৎ ঘোষণা। কেৱল এয়াই নহয়, অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই নতুনকৈ প্ৰপত্ৰ বিতৰণ কৰিব। যিসকল ব্যক্তিয়ে অৰুণোদয় আঁচনি পোৱা নাই সেইসকল ব্যক্তিৰ বাবে এটা ভাল খবৰ আহি পৰিছে। ৰেচন কাৰ্ড থাকিলে জনতাই পাব 7টা সুবিধা। যদি আপোনাৰ ৰেচন কাৰ্ড আছে আপুনি কি সুবিধা লাভ কৰিব? যিসকল ব্যক্তি চৰকাৰী ঘৰ পোৱা নাই নতুনকৈ কৰিব পাৰিব জিঅ' টেকিং। চৰকাৰে নতুনকৈ ইয়াৰ বাবে ছাৰ্ভে আৰম্ভ কৰিছে। লগতে কেইবাটাও ৰাজনৈতিক খবৰৰ লগতে অৰাজনৈতিক খবৰ যুগুত কৰা হৈছে আজিৰ দিনটোত। গোটেই অসম তথা ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা যুগুত হৈছে কেইবাটাও ডাঙৰ খবৰ। এনেবোৰ খবৰ নিতৌ পাই থাকিবলৈ চেনেলটি ছাবস্ক্ৰাইব কৰি ভিডিঅ'টো এটা লাইক কৰিবলৈ নাপাহৰিব। আজিৰ আমাৰ প্ৰথম খবৰ গুৰুত্বপূৰ্ণ খবৰ হৈছে অসমবাসীৰ বাবে এটা ডাঙৰ খবৰ। দেখোন লাখ লাখ কৃষকৰ বাবে ভাল খবৰ আহি পৰিছে। কৃষকৰ একাউণ্টত শীঘ্ৰে সোমাব ধন। চৰকাৰে ধন বিতৰণৰ বাবে সাজু কৰিছে তালিকা। এই মাহতে কৰি লওক কেইবাটাও গুৰুত্বপূৰ্ণ কাম, অন্যথা আপোনাৰ একাউণ্টত আপুনি টকা নাপাব। অন্যথা বঞ্চিত হ'ব ধন লাভৰ পৰা। যোগ্য হিতাধিকাৰী পৰিৱৰ্তে অযোগ্য হিতাধিকাৰীয়ে ঘূৰাই দিব লাগিব পিএম কিষাণৰ টকা। জুন মাহৰ প্ৰথম সপ্তাহতে সোমাব পাৰে পিএম কিষাণৰ 20 নম্বৰ কিস্তিৰ ধনৰাশি। আজি পিএম কিষাণৰ ৱেবছাইটত গৈ কৃষকসকলক কৈছে সম্পূৰ্ণ নোহোৱা কৃষকৰ একাউণ্টত নোসোমাই এই টকা। এই তালিকাত আপোনাৰ নাম অন্তৰ্ভুক্ত আছে নে নাই চাবলৈ মুকলি কৰা হৈছে ৱেবছাইট। অফিচিয়েল ৱেবছাইটৰ ফৰ্মকৰণত প্ৰথমতে আপুনি প্ৰৱেশ কৰক। বেনিফিচিয়াৰী ষ্টেটাছত গৈ চাব পাৰিব নিজৰ নাম। হিতাধিকাৰীৰ বাবে মুকলি কৰা হৈছে কেইবাটাও টোল ফ্ৰী নম্বৰ। যিকোনো সমস্যা হ'লে আপুনি দিব পাৰিব অভিযোগ। এতিয়া আপুনি ছেভ কৰি লওক 15526 নম্বৰ। আন এটা নম্বৰ হৈছে 1800115526 নম্বৰ আৰু শেষৰ নম্বৰটো হৈছে 01123381092 নম্বৰ। এই তিনিটা নম্বৰ ছেভ কৰি ৰাখক। আপোনাৰ মোবাইল ফোনত কিবা অসুবিধা হ'লে লগে লগে দিব পাৰিব আপুনি অভিযোগ। তাৰপিছত অসমবাসী ৰাইজক জনাইছো আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ, লগতে ডাঙৰ খবৰ। এইবাৰ নতুন প্ৰক্ৰিয়াৰে নিৰ্বাচিত কৰা হ'ব গাঁও পঞ্চায়তৰ সভাপতি আৰু আঞ্চলিক পঞ্চায়তৰ সভাপতি। ইয়াক লৈ কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰিছে কেবিনেটত। কেনেকৈ নিৰ্বাচন কৰা হ'ব আঞ্চলিক আৰু জিলা পৰিষদৰ সভাপতিৰ সম্পাদকক। 21 জুনৰ পৰা 10 জুলাইৰ ভিতৰত জিলা আয়ুক্তসকলে নটিফিকেশ্যন জাৰি কৰিব। গাঁও পঞ্চায়তৰ জিলাৰ সভাপতি আৰু উপসভাপতিৰ কাৰণে জাৰি কৰা হৈছে নটিফিকেশ্যন। 21 জুনৰ পৰা 10 জুলাইৰ ভিতৰত গাঁও পঞ্চায়তৰ সভাপতি আৰু উপসভাপতিৰ বাবে নিৰ্বাচন অনুষ্ঠিত হ'ব। 21 জুলাইৰ পৰা 30 জুলাইৰ ভিতৰতে নিৰ্বাচিত কৰা হ'ব জিলা পৰিষদৰ সভাপতি আৰু সম্পাদকক। কেৱল এয়াই নহয়, 11 জুলাইৰ পৰা 20 জুলাইৰ ভিতৰতে নিৰ্বাচন কৰা হ'ব আঞ্চলিক পঞ্চায়তৰ সভাপতি আৰু সম্পাদকক। নিৰ্ধাৰিত দিনতে শপত গ্ৰহণৰ লগতে গঠন কৰা হ'ব আঞ্চলিক পঞ্চায়ত। নতুন প্ৰক্ৰিয়াৰে নিৰ্বাচিত হ'ব এইবাৰ পঞ্চায়তৰ সভাপতি আৰু সম্পাদকক। প্ৰতিখন গাঁও পঞ্চায়তৰ সদস্যই আয়ুক্তৰ উপস্থিতিত প্ৰত্যক্ষভাৱে নিৰ্বাচিত কৰিব সভাপতিসকলক। আৰু এইবাৰ নতুন প্ৰক্ৰিয়াৰে নিৰ্বাচিত কৰা হ'ব গাঁও পঞ্চায়তৰ সভাপতি আৰু আঞ্চলিক পঞ্চায়তৰ সভাপতিক। হয় বন্ধু-বান্ধৱীসকল, এটা বিগ আপডেট প্ৰকাশ পাইছে। তাৰপিছত অসমবাসী ৰাইজক জনাইছো আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ, লগতে ডাঙৰ খবৰ। কেঁচাঘৰৰ ছাৰ্ভে কৰাৰ পিছতো পকীঘৰ নোপোৱাসকলৰ বাবে ভাল খবৰ আহি পৰিছে। কেবিনেটত কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰিছে যোৱাকালি। শীঘ্ৰে সকলো দৰিদ্ৰ পৰিয়ালে পাব চৰকাৰী পকীঘৰ। সকলো দৰিদ্ৰ পৰিয়ালৰ বাবে কেন্দ্ৰীয় চৰকাৰে নতুনকৈ দিব ছাৰ্ভেৰ সুবিধা। শীঘ্ৰে আৰম্ভ হ'ব নতুন ছাৰ্ভেৰ কাম কাজ। আপুনি ঘৰতে বহি আপোনাৰ মোবাইল ফোনৰ জৰিয়তে ছাৰ্ভেৰ কাম কৰিব পাৰিব। আপোনাৰ কেঁচাঘৰৰ ছাৰ্ভে মোবাইলৰ জৰিয়তে আপুনি নিজে কৰিব পাৰিব। কেঁচাঘৰৰ এখন ফটো দিয়ক আৰু আপুনি পাওক চৰকাৰী পকীঘৰ, যাৰ জৰিয়তে আপুনি নতুনকৈ চৰকাৰী ঘৰ লাভ কৰিব। যাৰ এতিয়াও কেঁচাঘৰ আছে তেওঁলোকে শীঘ্ৰে পাব পকীঘৰ। কোনো দৰিদ্ৰ পৰিয়াল কেঁচাঘৰত থাকিব নালাগে। এতিয়া কেঁচাঘৰৰ ছাৰ্ভে কৰাৰ পিছতো আপুনি পকীঘৰ পোৱা নাই নেকি, তেনে ক্ষেত্ৰত সেইসকল ব্যক্তিৰ বাবে এটা ভাল খবৰ আহি পৰিছে। তাৰপিছত অসমবাসী ৰাইজক জনাইছো আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ, লগতে ডাঙৰ খবৰ। জিলা পৰিষদৰ ক্ষমতা কৰ্তন কৰি বৃদ্ধি কৰা হ'ল পঞ্চায়তৰ ক্ষমতা। জিলা পৰিষদৰ সকলো ক্ষমতা হস্তান্তৰ কৰা হ'ল পঞ্চায়তলৈ। পঞ্চায়তৰ সদস্যক প্ৰদান কৰা হ'ল ক্ষমতা। এতিয়াৰ পৰা পঞ্চায়তৰ ক্ষমতা জিলা পৰিষদে ব্যৱহাৰ কৰিব নোৱাৰিব। সকলো দৈনিক বজাৰ সাপ্তাহিক বজাৰ নিয়ন্ত্ৰণ কৰিব পঞ্চায়তে। 5 লাখ টকালৈকে নিবিদা দিব পাৰিব পঞ্চায়তে। কেৱল এয়াই নহয়, 5ৰ পৰা 10 লাখ টকাৰ ওপৰত নিবিদা দিব পাৰিব আঞ্চলিক পঞ্চায়তে। পূৰ্বে এই নিবিদা আছিল মাত্ৰ 1 লাখকৈ টকা। পঞ্চায়তৰ আইন সংশোধন কৰি 105, 108 আৰু 109 ধাৰা সলনিৰে জিলা পৰিষদৰ ক্ষমতা কৰ্তন কৰা হৈছে। জিলা পৰিষদে নিয়ন্ত্ৰণ কৰিছিল নিবিদা দিয়াৰ ক্ষমতা আৰু এই বৰ্ষৰ পৰা এই নিবিদা তথা বিত্তীয় ক্ষমতা হস্তান্তৰ কৰা হ'ল পঞ্চায়তলৈ।
কেৱল এয়াই নহয়, নদী ঘাট, ফেৰীঘাট, বজাৰ, হাট সকলোতে থাকিব পঞ্চায়তৰ অধীনত। পঞ্চায়তৰ সদস্যক ক্ষমতা প্ৰদান কৰিলে হিমন্ত বিশ্ব শৰ্মা চৰকাৰে কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰা হৈছে। বন্ধু বান্ধৱীসকল, গোটেই অসম তথা ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা যুগুত হৈছে কেইবাটাও ডাঙৰ খবৰ। এনেবোৰ খবৰ নিতৌ পাই থাকিবলৈ চেনেলটি ছাবস্ক্ৰাইব কৰি ভিডিঅ'টো এটা লাইক কৰিবলৈ নাপাহৰিব। চ' থেংক ইউ ফৰ ৱাচিং ফুল ভিডিঅ'।